কলখিনি এই দাদাজনক দিলোঁ আৰু একেবাৰে বাকী উঠাখন এইখন আৰু দাদাজনৰ লগত কথা বতৰা পাতি আছোঁ। চাৰিশই লওকচোন দাদা। মামী ক'ত শুনিবি চাহ পানী খালে মাতিছে পূজা চাবলৈ যাবলৈ বৰষুণ আৰু কেনি যাব পথাৰ যাব বোলে তাকো খাবগৈ চেনা ভাগ খাবগৈ বোলে ৰাস্তাও নাযায়। ব'লক সোমাই যাওঁগে ভিতৰত কি কি আছে দেখা যাব। খাবানে? সেই স্কুল এইদিন গৈ আছানে? গৈ কিন্তু স্কুল দেখিছা নাই ইউনিফৰ্ম এৰাই নাই। এতিয়া কোন শ্ৰেণী পালাগে? এতিয়া কলেজৰ নাম লগাইছো আৰু। নমস্কাৰ দেই বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। এতিয়া হ'ল ৰাতিৰ পৰিৱেশ, মানে ৰাতি হৈ আছে, ৰাতিপুৱা হোৱা নাই। অলপ সময় আগতে মই সময়টো চাইছিলোঁ 4:03 নে 2 আৰু ইমান সোনকালে উঠাৰ কাৰণ আছে। ইমান সোনকালেতো এনেও নুঠোঁ সাধাৰণ হিচাপে, বেলি ওলাই যাব লাগিব তেতিয়াহে হৈ উঠোঁ, বা বাকী মা পাপা কোনোবাই চিঞৰিব লাগিব বিচনাৰ পৰা যে উঠ উঠ ৰাতিপুৱা হ'ল, কাম আছে, আমুকটোহে ক'ব লাগিব। কিন্তু আজি উঠাৰ কাৰণ এটা বেলেগ। কলটো মানে উঠাই আছোঁ গাড়ীত, ধুনীয়াকৈ ঘৰতে মন পচন্দৰ কলখিনি ধুনীয়াকৈ জাপি নিব লাগিব। বেপাৰীয়ে কোনটো চাই কি কথা এইখিনি বেপাৰীক দেখুৱাব লাগিব। 4:47 হ'লগৈ আৰু পপাই মায়ে চলোৱা সেই XL 100খনত 4 থোকা 5 থোকা 7 থোকা 9 থোকা কল উঠালোঁ। মালভোগ 2 থোকা, মালভোগ 2 থোকা, চেনি 2 থোকা, জাহাজী 4 থোকা আৰু কাঁচকল 1 থোকা। এয়া গাড়ীখনৰ পৰিৱেশ। আৰু এইখন গাড়ী এনেকুৱা বস্তু কঢ়িওৱা, এইফালে মালভোগ কল ফাটি গ'ল, বেপাৰীয়ে পচন্দ কৰে নকৰে নাজানো। আমাৰ গাঁৱৰ পৰিৱেশ চাওক, এই দোকানত লাইট জ্বলিয়ে আছে। বাকী এইখিনিতে মানুহজন দেখিছোঁ উঠিছে বাৰু। মই চলাই অহা গাড়ীখন এইখন, আৰু এনেকৈ কৰি আগলৈ আপুনি যদি চাই কলেই কল। আৰু এতিয়াতো কম কল আছে, কিন্তু লাহে লাহে কল আহিয়ে থাকিব বজাৰলৈ। আৰু মই এই মোৰ নিজৰ কলখিনিৰ ওচৰতে মই ৰৈ থাকিব লাগিব। বেপাৰী আহিব মোৰ ওচৰলৈ দেখিলে, আৰু কোনোবা চিনাকি বেপাৰী থাকিলে মই ক'ব লাগিব যে দাদা মোৰখিনি লওক, চাওকচোন কি দিয়ে কি কথা এনেকৈ। আজি কলখিনি এই দাদাজনক দিলোঁ আৰু একেবাৰে বাকী কি বুলি ক'ম, বজাৰ বেয়া, কলৰ বজাৰ আজি বেয়া, চব্জি বজাৰ। কি লাগিব আপোনাক? চব আছে ঘৰলৈ বুলি কিমান সোপা বজাৰ কৰিলোঁ চব বস্তু। মই হ'লগৈ এতিয়া 7:04, প্ৰায়খিনি বজাৰ হৈ গ'ল। শেষত ভাবিলোঁ ঘৰলৈ কল বিকি পইচা পাইছিলোঁ, কোঠা এখন লৈ যাম বুলি ভাবিছিলোঁ, মনতে কল্পনা আছিলে যদি এইখন মই ঘৰলৈ লৈ যাওঁ নহয় মোৰ গোটেই জীৱনটো মানে খেদি দিব এখন। আৰু মোৰ এটা চিন থাকি যাব যে মই কল বিকি কোঠা এখন লৈছিলোঁ ঘৰলৈ বুলি। কোঠাখন এইখন আৰু দাদাজনৰ লগত কথা বতৰা পাতি আছোঁ। 400 লওকচোন দাদা। 7:52 হ'লগৈ, ঘৰ পোৱাগৈ নাই আৰু পামগৈ। ঘৰ ওচৰত পালোঁহি আৰু ঘৰলৈ 1 কিলোমিটাৰমান আছে। নতুনকৈ মই কিবাকিবি আৰু বজাৰ কৰিলোঁ, দাইল ল'লোঁ, চানা ল'লোঁ, ফুলকবি পুলি ল'লোঁ, ওলকবি আৰু বন্ধাকবি পুলি ল'লোঁ, আৰু মহানিমৰ পুলি ল'লোঁ।
ইয়াৰ মহানিমৰ পুলি ইয়াত 7:58 ষাঠি 8টা বাজিবলৈ আৰু 2 মিনিট আছে ঘৰ পাই গ'লোহি এই ৰাতিপুৱা কিমান 3:30টাৰ পিছতে শুই উঠি কল বিক্ৰী কৰি আহি বজাৰ কৰি আহি ঘৰ পালোহি এতিয়া সেই কিবা কিবি ঘৰত কাম কৰিব পাৰিম মই এইখন কোঠাখন লৈছোঁ আমাৰ ঘৰত প্ৰয়োজন আছে প্ৰয়োজন মানে কি আৰু কোঠাখন লাগে মানুহৰ ঘৰত লোকৰ ঘৰত বিচাৰি ঘূৰি ফুৰাতকৈ এইফালে বন্ধাকবি 1.5 কেজি ঢেকীয়া মূলা শাক এইফালে টেঙামৰা পটল মূলা এইফালে বিলাহী পাহৰিছিলোঁ হপায় বিলাহী আৰু এইফালে সেই চানা 20 টকা 30 টকা লৈ আহিছিলোঁ আৰু দাইল আধা কেজি এইখিনি বস্তু এইকেইটা হ'ল কালি ৰাতিৰ ভাত আৰু এতিয়া মই সেই বজাৰৰ পৰা লৈ আহিছিলোঁ চানা বাদাম এনেকৈ মিক্সাৰ মানে নিজক মই চাৰ্জ কৰিম আৰু খালে সেই বজাৰতে মই বাদাম 10 টকা কিনি খালোঁ আবুক আবুক লাগিছে পুৰা মই আহি পালোহি সেই লক্ষীবাৰী মই যাক চাহপাতটো দিওঁ সেই মানুহজনৰ ঘৰ সন্মুখতে আছোঁ বুলি ক'লেই হ'ব ওচৰতে আছে এই যে ৱাল দি থোৱা মানুহ ঘৰ দেখিছে নহয় এইখিনিতে এই হৈ সেই মানুহ ঘৰ মই যাক চাহপাতটো দিওঁ আৰু হিচাপটো মোৰ হৈ গ'ল এইখন বহি কিমান ৰেট দিছে কি কথা এইবোৰ নকওঁ প্ৰত্যেক মালিকৰ বেলেগ বেলেগ ৰেট তাৰপিছত ক'লোঁ পইচা কেইটকামান দৰকাৰ হৈছে ঘৰলৈকে আহিছোঁ হিচাপটো কৰিলোঁ যাওঁ এইজন মানুহজন 9টা একাউণ্ট ঘৰ মানে পালোহি বুলি ক'ব লাগিব মানে গাঁও পালোহি ঘৰ পোৱাগৈ নাই সেই পাত ছিঙি থকা বাগানখন পালোহি আৰু এইখন বাগানো মই ৰিজৰ্ট লৈ থৈছোঁ মানুহখিনি পাত ছিঙি আছে এপাক বোলো চাই যাওঁ যোৱা ভাত খালা আৰু এইজোপা কি কয় ননী গছ এইজোপা চৰাইৰ কাৰণে ৰুইছোঁ আৰু চাহৰ কাৰণে ৰুইছোঁ আৰু এইজোপা ড্ৰেগন গছ ড্ৰেগন লাগিছে এইবিলাক দেখিলে আপোনালোকে ড্ৰেগন লাগি আছে আৰু এইখিনিতে মই এইজোপা ৰুই দিওঁ এইটো পুলিটো ধুনীয়াকৈ ৰুই কৰি পানী দিলোঁ মহানিমৰ পুলিটো ৰুলোঁ নিজে ভাতটো খালোঁ বাৰু আৰু এতিয়া চাহ বনাই আছোঁ সেই পাত ছিঙা মানুহখিনিৰ কাৰণে চবকে মাতিছোঁ আহক মামী ক'ত শুনিব যদু মাতা চাহ পানী খাবা হ'ব নাই শুনা সি নাই শুনা দেখিছে এতিয়া মোক কোৱাব মিতা 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 ভাতটো কি খালা কচোন এই চিনেমা আছে মই ভাতটা বহিলে দে বাৰু মাগো আহিছিলে আছে নেকি মোৰ দাঁতটো বিষাইছে মোৰ এবাৰ বেয়া বিষাইছিলে তামোল খুজিছিলে মই ভাল কল বাচোতে বেয়াহে ভৰি দিলোগে দেখিছে বেয়াহে ভৰি দিলে দেচোন দে মই থাকি গৈছো ভাল দাঁত খুলিলে আপুনি গ্লাছটো পাকাই দিয়া আকৌ ঠাণ্ডা পানী খালো বতৰটো বৰ ভাল কৰিলে পূজা চাবলৈ যাব বোলে বৰষুণ আৰু কেনি যাব পথাৰ যাব বোলে তাকো খাব চেনা ভাগ খাবগৈ বোলে ৰাস্তাও নাযায় আমাৰ পিতাইটো সুধিবি ক'ত খাইগৈ আমাৰ ডাঙৰ বাই এতিয়াও কৈ থাকে হেৰি জয়ন্তী বাই পিতাইটোক নিলে নাই ধ্যান দোকানত পূজা চাবলৈ নেকি এতিয়া পূজা আহিছে ন পিতাইটো আছে বুলি ক'লে সুধিবই আৰু পূজা চাবলৈ সেই পিতাইটো ধ্যান দোকানলৈ যাবনে পিতাই তই বোলে ক'ত চাবিগে পূজা বোলে
আমাৰ পিতাই বা হেৰি পঠাই গ'লে খোৱাব সেইকণহে ইয়া একদম নকবই আৰু খানা খালে নে? অঁ 12:13 হ'লগৈ গমেই নাপোৱা হা সিহঁতে পাতখিনি আমাৰ ঘৰলৈ আনিলে ৱেইট কৰিলে আৰু ধুনীয়াকৈ পাতখিনি থৈ মেলি সিহঁতে আকৌ গুচি গ'ল এটা গ'ল বজাৰলৈ বাকীখিনি গ'ল পাত ছিঙিবলৈ গৰুক পানী খুৱাবলৈ আহিছোঁ আহি পালোহি বাগান পৰিৱেশটো চাইছোঁ আজি পাত ছিঙি হ'বগৈনে নহয় এই ৰিজৰ্ট লোৱা বাগানখনত কেতিয়াবাই পালোহি মই মাছ জেগা পালোহি আৰু এইফালে যাওঁ পাতখিনি লৈ এতিয়া 2 নম্বৰ কোটাটো হ'ব এতিয়া পাতখিনি লৈ গৈ আছোঁ ঘৰ 3টা 3 কেনেকুৱা লাগিছোঁ ক'বচোন এবাৰ কেনেকুৱা লাগিছোঁ মানে কি মোক অকল এই মুখখন এখিপাহে দেখিছে তলতো দেখাই নাই নহয় জোতা চোতা পিন্ধি একদম কোলা পেণ্ট পিন্ধি টিপটপ মিটু চিনা আছে কিমান বা কম একেটা কথাকে গাড়ীখনো সজাই পৰাই ৰাখিছোঁ আৰু সেই প্ৰেজেণ্ট মই লৈছোঁ এইফালে এইটো চন্দনৰ পুলি এটা দিমগৈ প্ৰেজেণ্ট গাড়ীত তেল নাই বুলি গাড়ীয়ে কৈ আছে যে গাড়ীত তেল নাই ভৰাব লাগে এই ক'ৰবাত দোকানখনত ভৰামগৈ গৈ এজনেহে জানে আৰু কি কয় এতিয়া বিয়া এটা উৎপাত মই ৰাস্তাত কৈছোঁ যে আপুনি গৈ তাত উৎপাত কৰি নাথাকিব ধুনীয়াকৈ ঠাণ্ডা মণ্ডাকৈ বহি থাকিব পিছত আকৌ বদনাম হ'ব মোৰহে হয় নাই যিবোৰ বস্তু খাই ফুৰিবগৈ কাৰোবাক জোকাই দিব হে তামোল খাই পিঠ মাটিতে ওচৰতে পেলাই দিব সেইবোৰ নকৰিবলৈ কৈ আহিছোঁ আমি গৈ আছোঁ এতিয়া হলিঘাট হৈ ৰাস্তাটো ইয়াত দলঙে আছে নে নাও আছে নে নাজানো আৰু পামগৈ এতিয়া আমি আমাৰ গাঁৱৰ সেই ডাঙৰ নদীখন দয়াং নদী যাৰ নাম হ'ল দয়াং নদী কাৰ ঘৰ মানে মই চিনি নাপাওঁ মোৰ লগৰ লগ কেইটামান আছে তালৈ যাম আপুনি ক'ত যাব মই তালৈকে যাম তাতে ঘৰ হয় নি পোৱাটো পালোহি নদীখন এতিয়া পাৰ হৈ যাব নোৱাৰি নহয় দলংখন নাই মানে এতিয়া দিব আৰু এতিয়া কাটি লাষ্টত দলং বনাব যদি পাই ব'লক হা আকৌ আমি আনিম সেইফালে মানুহখিনি লৈ আহিম পইচা ল'ম অঁ আপুনি যায় জানে যদি 20 টকা 30 টকা 40 টকা 50 টকা 60 70 80 90 অঁ 100 টকা পাই যাম ৰছী যদি ভৰি পাই খাই যে কি হ'ব নাওখন এনেকৈ থাকিব অঁ ৰছীডাল মানুহে বগাই গৈ থাকিব লাগিব নাও গৈ থাকিব যদি ভৰি কিবা কাৰণত পিছলি শেষ হৈ যায় ইমান আলসতে যাব নদীখনৰ একেবাৰে কাষ পালোহি ইটো পাৰেও মানুহ আছে আৰু আমি এইফালেও আছোঁ মই আছোঁ এইফালে আছে আৰু এজন আছে এইফালে চাইকেল এখন আছে এইফালে পাৰ হৈ যাব আমি 3টা হৈছোঁ নাৱৰীয়াটোৱে সেতি 4টা আৰু নাওখন এইখন নাওতে আমি মটৰচাইকেলখন উঠাব লাগিব এইখন নেজানো তাৰপিছত সেইফালে ইটো পাৰে চাওক নদীখন বহুত দূৰ মানে 100 মিটাৰমান হৈ যাব এইজন আমাৰ নাৱৰীয়া দাদা পালেহি ভয় ভয় লাগিছে বাৰু মই চিনি নাপাওঁ দাদা ল'ৰাটোৱে চিনি পাওঁ মানুহ বাপেকৰ নাম চিনি নাপাওঁ ল'ৰা দুটা আছে সিহঁতৰ ঘৰত
এতিয়া সৰুটো মানে মৃদুচিনা এই লগৰ ল'ৰা যে কি কয় কি মেলি সেইজন আপোনাক বিচাৰি গৈছে ধুনীয়াকৈ কিছুমান অসমীয়া বিচাৰি অলপ আৰু এমাহমান লাগিব নে দাদা দলং বনাবলৈ মানে পূজা পানীটো আহি যাব পায় ন আপোনালোকে কি চিষ্টেমত সেই দলংখন বনায় এনেকৈ ইখন গাঁও সিখন গাঁও লগ লাগি বনায় নে নিজে বনায় হয় নেকি এতিয়া এইটো ঘাটটো কোনে কাৰ নামত আছে কণ্টেক্ট কোনে লৈছে হয় নেকি মাছ লাগিছে কিমান বছৰ বছৰ এইটো হেৰি হয় এবছৰ ন অঁ হয় নেকি আপোনালোকে এইবুলি কিমানত পালে 31,000 এই যে পানীটো উঠাব এইফালে যে কাম লগাইছে ক'লৈ যাব কৈছে পানীটো বহুলা ন হয় নেকি খেতিৰ কাৰণে অঁ বুলি কথা উঠাব লাগিব বাবা পিকআপটো কমাই দিয়া বেগলৈ আহিবলৈ দিয়া অলপ নামি দিয়া নাটা নাই নতুন মাটি হৈ আছে টকা স্লিপ মাৰি আছে পুৰা যাও যাব উঠিবলৈ নতুনকৈ বনাইছে যে এতিয়া এইফালে দাদাকেইজন পাৰ হৈ যাব ভয় নলগা নহয় কাৰণো ভয় নালাগিব মাজত থাকিলে দেখিছে কেনেকৈ পাৰ কৰিছে
যোৱা পইচাটো দি দিয়াহেঁতেন তাৰমানে ইয়াত বান্ধ খাই থাকিলে মই দিবহে লাগিছিলে নোৱাৰো বুলি কৰিলে আকৌ নোৱাৰো হয় নাই নোৱাৰো বুলি কৰিলেও দিগদাৰ যাব নহয় পোৱাগৈ নাই অঁ তাত কি হয় কি কথা দেখিছে কেনেকুৱা বাৰী এইবোৰ ৰবৰ গছ নিব এইবোৰ নে নহয় ছাগলী চব কি ডাঙৰ ডাঙৰ আপোনালোকক মই ঘনে প্ৰতি কৈ আছিলোঁ যে মোৰ লগৰ এটা মৃত্যুচিনা আছে খাবলৈ যাম বলক আহি পালোহি প্ৰথমতে প্ৰেজেণ্টটো লৈ লওঁ মোৰ প্ৰেজেণ্টটো এইটো বাৰু বলক সোমাই যাওঁ কি হয় প্ৰমাণটো আপোনালোকক দিব লাগিব নহয় যে মই বিয়া খাবলৈ আহিছোঁ বলক সোমাই যাওঁগৈ ভিতৰত কি কি আছে দেখা যাব পঠাই ৰোৱা ৰ'বা চাইকেলটো আপুনি মোৰ বাইকৰ ওপৰত পেলাই দিয়ক ধোৱাই দিয়া পেলাই দিয়ক নহ'লে বাইকৰ ওপৰত গ'ল কেন ধুমুলি কলি দেখুৱাইছে বোলো নদীখন ধোঁৱা গড়াটো অলপ শ্লিপিং কৰিব লাগিব কিনো ক'ম আপোনালোকক সেই বিয়ালৈ গ'লোঁ অকণমান দেখুৱালোঁ ভিতৰৰ পৰিৱেশ খোৱাৰ পৰিৱেশ এইবোৰ একো নেদেখুৱালোঁ লাজ লাগিলে খাবানে সেই স্কুল এইদিন গৈ আছানে কিন্তু স্কুল দেখিছা নাই ইউনিফৰ্ম এৰাই নাই এতিয়া কোন শ্ৰেণী পালাগে এতিয়া কলেজৰ নাম লগাইছো কি মই ধুনীয়া কথা এটা ক'লে দেই আমাৰ বাৰু ভিতৰখন কেনেকুৱা লেতেৰা হৈছে বাৰু কেলে উঠা চাবা তুমি কি ভিতৰখন লেতেৰা হৈছে কথা হ'ল নি ভিতৰ আমাৰ ঘৰনো কি শুনো বন্ধাকবিটো বেছি হ'ল দেই আছে নহয় সেইদিনাখনৰ নিচিনা নহ'বতো ঐ ভণ্টি খাই লহিয়া মাতটো ইমান ভাবিছে মোক আহ 9:11 ঘৰ পালোহি কিনো ক'ম ক'বলগীয়া একোৱেই নাই ৰাতি ভাত পানী খালোঁ খাই বৈ এতিয়া কি গোটেই মানুহখিনি শুলে ময়ো শুই থাকোঁ আৰু ভিডিঅ' এডিটিং সেইবোৰ নকৰোঁ আৰু কাইলৈ দেখা যাব তেনেকুৱা আজি বহুত কষ্ট কামো পোৱা নাই ৰাতিপুৱা বজাৰলৈ গ'লোঁ সেইবোৰ কিবা কিবি এনেই ইফালে বাৰু দিয়ক মই যদি আপুনি গৈ কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত আজি ভিডিঅ'টো মানে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা কৰিব আৰু কি ক'ম আপোনাৰ কথা